আপোনাক আমি সৰুৰ পৰা দেখি আহিছোঁ আপুনি ধুনীয়া ধুনীয়া কিছুমান কবিতা আমাৰ স্থানীয় বাসিন্দাসকলক লৈ বা গাঁওবিলাকক লৈ আপুনি কবিতা আবৃত্তি কৰিছিলে ভাল পাইছোঁ আমি আৰু শুনি আমি ভাল লাগে আৰু হাস্য ব্যংগাত্মক কবিতা ভাল লাগে আপোনাৰ মুখৰ পৰা এফাকি হ'লেও গাই দিয়ক বুলি মই অনুৰোধ কৰিছোঁ মই কবিতা এটা আবৃত্তি কৰিম বুলি ভাবিছোঁ কবিতাটোৰ নাম হ'ল আপতীয়া কবিতা তিনিবৰণীয়া জাতীয় পতাকা বিনা পাহাৰত নাচে উত্তৰে অচলীয়া দক্ষিণে ঘন মাজৰ নয়ন বৰুৱা আছে এবেনৰ পেটত অসুখ চক্ৰ ৰেবত জিলিকি ৰয় বনমালী কথাবিলাক কদাপি নহয় তীৰ্থ গগৈ টেঙৰ মানুহ কথাতে ওলাই বুদ্ধি লক্ষী গগৈ মাছ মাৰে নাও টিঙত বহি আমাৰ দেউতাক প্ৰতিদিনে এবটল কৰি লাগে হৰেণ দিহিঙে ৰঙালাও খাই পেল পেলিয়া হাগে বিপিন মামা ধনী মানুহ বাইক তোলে পাণ আমাৰ মানুহজন নতুন ষ্টাইল ঢেকি নাবানে ধান ৰাজেন কেৰাণী শকত মানুহ পেটত মৰাই পেটি মণি বৰুৱা সমবায়ত বহুল লেটিপি বুন্দি এটাক ভাত বনাবলৈ লাগে শুকান খৰি কেশৱবোৰে পোকৰ ধৰে থপক থপক কৰি এচাপ দিয়ে এচাপ নিদিয়ে চকলিবোৰে ঢেকি কণমাৰে ভাত খাই পেট চেকি চেকি মন্ত্ৰীহঁতে ভণ্টিহঁতক গাড়ীত উঠাই লৈ দিনে নিশাই ঘূৰি ফুৰে চাকৰি দিম বুলি কৈ ল'ৰা ছোৱালীয়ে চকুটি মাৰিলে চকুৱে চকুৱে পৰে মই আকৌ চকুটি মাৰিলে বাউসীতহে পৰে হেনত আনি সকলোৱে লোৱা হৰিৰ নাম সময়মতে কৰি যোৱা যায় যিটো কাম বঢ়িয়া ধুনীয়া কবিতা ভাল লাগিছে দেই আঞ্চলিক বাতৰি কৈছে শ্ৰৱণ চন্দ্ৰ চৌধা খাই আকাশমণি গুৱাহাটী আৰু ডিব্ৰুগড় কেন্দ্ৰৰ পৰা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমৰ ৰাইজ বিভিন্ন চিন্তাত থকাতকৈ এটা বহল সৰুলি টিঙত সোমাই মৰি যোৱাই ভাল অসমত ধাৰাসাৰে বৰষুণ হোৱাৰ ফলত বহুতো টপা মানুহৰ মুখ খৰাবমা হৈ যায় তাত অসম চৰকাৰে মীন মহল বনাবৰ বাবে জৰুৰীভাৱে আঁচনি লয় কালি ডিব্ৰুগড় জিলাত এটা অকস্মাত বোমা বিস্ফোৰণ হোৱাৰ ফলত ব্ৰহ্মপুত্ৰ নদীখন জুই লাগি যায় পথালি গৈ বৰালি মাছবিলাক ঔটেঙা গছত উঠে আৰু পুঠি মাছবিলাক মাজুলী ফালে লয় কালি যোৰহাট জিলাত এখন গৰু গাড়ী এখন ট্ৰাকৰ মাজত খুন্দা খুন্দি লগাৰ ফলত গৰু গাড়ীখন দুটা শ'ল মাৰি হেৰাই যায় আজি পৰ্যন্ত অসম চৰকাৰে সেই গৰু গাড়ী শ'ল মাছ যোৱা বিচাৰি নাপায় গৰু গাড়ী ড্ৰাইভাৰজনক গুলীয়াই হত্যা কৰে তেখেতৰ মৃত্যুৰ সময় বয়স আছিলে আমাৰ পিতাই সমান কালি লখিমপুৰ জিলাত গিৰিয়েক আৰু ঘৈণীয়েকৰ লগত এখন থুলমূল কাজিয়া লগা মনৰ বজাত ঘৈণীয়েক এটা বাজৰিঙা চিপ লাগি মৰি যায় অৰুণাচল প্ৰাক্তন মুখ্যমন্ত্ৰী গেগঙা পাঙে কয় যে উচিত কথা ক'লে গাভিনী গৰু জগিবই ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জ্ঞানী জেইল সিঙে এটা জনতা বিধি খোৱাৰ ফলত তেখেতৰ দীঘল দাড়ি গুচাই জুই লাগি মানুহজন অতি সোনকালে মুকলিময় হৈ পৰে তেখেতে কয় যে ভৱিষ্যতে জনতা বিধি খোৱা নহ'ব অসমৰ কাজিৰঙা হাবিত এটা ভয়াৱহ ধুমুহাৰ ফলত এজোপা গছৰ পৰা ২৭টা কেৰ্কেটুৱা নিহত হয় আৰু ১৫টা বাদুলিৰ পোক ফাটি গুৱাহাটী মেডিকেল কলেজত ভৰ্তি কৰি ৰখা হয় কালি গুৱাহাটীত ৫ বজাত এটা বেহাৰীয়ে ২টা ভীমকল খায় ফলত তেওঁ পাছফালৰ টিঙনি আগফাল জাং খাই যায় আজি আমাৰ দুপৰীয়া আঞ্চলিক বাতৰি ইমানেই